নমস্কাৰ বন্ধু বান্ধৱীসকল তো আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো আজি হৈছে 3 জানুৱাৰী তাৰিখ আৰু এডিআৰইৰ এটা নতুন আপডেট আজি মুকলি হৈছে তো আপোনালোকক মই আপডেটটো দিম ইতিমধ্যে সকলোৱে গমে পাইছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে এপইণ্টমেণ্ট লেটাৰসমূহ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 9 তাৰিখে দিব আপোনাৰ গ্ৰেড 4ৰ এপইণ্টমেণ্ট তাৰপিছত 10 তাৰিখে দিব আপোনাৰ গ্ৰেড 3 এপইণ্টমেণ্ট তো ইতিমধ্যে আজি এখন নিউ নটিচ মুকলি হৈছে তো সেই নিউ নটিচত কি উল্লেখ আছে সকলোবোৰ তথ্য মই আপোনালোকক ভালদৰে দি দিম তো যিসকলে নেকি এপইণ্টমেণ্ট লেটাৰ মানে পাব তেওঁলোকে এই ভিডিঅ'টো অত্যন্ত জৰুৰী তো আপোনালোকে চাই থাকিব ভিডিঅ'টো তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখন হৈছে অফিচিয়েল নটিচখন তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত কি লিখা আছে দিছ ইজ ফৰ ইনফৰমেশ্যন অল কেণ্ডিডেট হু হেভ বিন চিলেক্টেড বাই দি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট অৰ্থাৎ SLRC থ্ৰু ADRE examination under grade 3 post junior assistant section assistant storekeeper and driver and grade 4 post khalasi peon chokidar now called as MTS অৰ্থাৎ এইবোৰ পৰক এতিয়া MTS বুলি কয় তাৰপিছত এপইণ্টমেণ্ট লেটাৰ আণ্ডাৰ ভেৰিয়াছ অফিচ অফ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অৰ্থাৎ PHC যিটো ডিপাৰ্টমেণ্ট আছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিসকলে পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মানে চাকৰি পাইছে তেওঁলোকৰ যিটো এপইণ্টমেণ্ট দিব এইটো কেতিয়া দিব সকলোবোৰ তথ্য উল্লেখ আছে ইয়াত আপোনালোকে চাব পাৰে candidate can download their appointment letter এইটো তলত উল্লেখ আছে মই আণ্ডাৰলাইন কৰি দিছোঁ appointment letter from the link provided the website against their respective roll numbers category wise at 9 PM অৰ্থাৎ 9 তাৰিখে আপোনাৰ 9টা বজাতহে আপুনি ডাউনলোড কৰিব পাৰিব তাৰ আগত নোৱাৰে ইয়াত লিখা আছে যে 9 PM of 9 জানুৱাৰী 2026 ফৰ গ্ৰেড 4 অৰ্থাৎ গ্ৰেড 4 যেহেতু আপোনাৰ 9 তাৰিখে দিব এপইণ্টমেণ্ট তো আপুনি PHC ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পোৱাবোৰে PHC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে 9টা বজাৰ পিছত অৰ্থাৎ 9টা বজাৰ লগে লগে আপুনি এপইণ্টমেণ্টখন ডাউনলোড কৰিব পাৰিব তাৰপিছত গ্ৰেড 3 একেধৰণে আপোনাৰ গ্ৰেড 3 একেধৰণে দিয়া আছে গ্ৰেড 3 যেহেতু আপুনি 10 তাৰিখে দিব চ' 10 তাৰিখে 9টা বজাত গ্ৰেড 3 পঢ়বোৰৰ কাৰণে লিংকটো খোলা খাব তাৰপিছত 10 তাৰিখে 9টা বজাত আপুনি গ্ৰেড 3 কাৰণে এপইণ্টমেণ্ট ডাউনলোড কৰিব পাৰিব তো যিসকলে নেকি গ্ৰেড 4 ডাউনলোড এপইণ্টমেণ্ট পাইছে তেওঁলোকে 10 তাৰিখে 9 তাৰিখে তাৰপিছত গ্ৰেড 3 বোৰে 10 তাৰিখে তাৰপিছত ইয়াত এটা উল্লেখ আছে যে দি কেণ্ডিডেট হু কাম আণ্ডাৰ দি কেটাগৰী অফ 3 টাইপছ মে ডাউনলোড দ্য এপইণ্টমেণ্ট লেটাৰ অন 11 অৰ্থাৎ যিসকলে নেকি আপোনাৰ 3 টাইপছ কেণ্ডিডেট আছে অৰ্থাৎ এইটো কেটাগৰী 3 টাইপছ কেটাগৰী কেণ্ডিডেটে 10 তাৰিখ বা 9 তাৰিখে এপইণ্টমেণ্ট লেটাৰ নাপায় তেওঁলোকে 11 তাৰিখে 9টা বজাত এপইণ্টমেণ্ট ডাউনলোড কৰিব পাৰিব 3 টাইপছ কেটাগৰী লোকসকলে মানে 9 তাৰিখ বা 10 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট নাপায় তেওঁলোকে ডাউনলোড কৰিব পাৰিব 11 তাৰিখে আৰু তেওঁলোকে এপইণ্টমেণ্ট মানে যিহেতু বাকীবোৰৰ সৰু সজাত যাব দিছে তো তেওঁলোকে ক'ত যাব লাগিব তাত উল্লেখ আছে তো ইয়াত তেওঁলোকে ডাউনলোড কৰিব পাৰিব কণ্টেক্ট নাম্বাৰ বা ৰোল নাম্বাৰ দি মানে তেওঁলোকে মাৰি লগ ইন কৰি ডাউনলোড কৰিব পাৰিব তাৰপিছত চিলেক্টেড কেণ্ডিডেট ৰিকুৱেষ্ট টু এটেণ্ড এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি সৰুসজা ষ্টেডিয়াম তো বাকীবোৰে সৰুসজা ষ্টেডিয়ামত যাব গ্ৰেড 4 9 তাৰিখে গ্ৰেড 3 10 তাৰিখে কিন্তু 3 টাইপছ কেটাগৰীৰ কাৰণে এইটো চাব পাৰে 3 টাইপছ কেটাগৰীৰ কাৰণে আপোনাৰ 11 তাৰিখে যিহেতু এপইণ্টমেণ্ট একেলগে দিব তো তেওঁলোকে কি কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতহে তেওঁলোকক দিব অৰ্থাৎ 11 তাৰিখে তেওঁলোকে যাব লাগিব 3 টাইপছ কেটাগৰীৰ কাৰণে তো ইতিমধ্যে মাত্ৰ এজন গাৰ্জেন এলাউ কৰিব তাত মানে যাবলৈ অৰ্থাৎ তেওঁলোকৰ লগত মাত্ৰ এজন গাৰ্জেন মানে নিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যিহেতু আছে তাত দিব তেওঁলোকৰ এপইণ্টমেণ্ট তো আপোনালোকে ইতিমধ্যে গম পাইছে আৰু ইয়াত আপোনাৰ সকলোবোৰ তথ্য ভালদৰে উল্লেখ আছে এইটো এটা phc.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে মানে ইয়াত ডাউনলোড কৰিব পাৰিব বাকীবোৰে ইয়াত যিহেতু নিয়মবোৰ অলপ খেলি মেলিকৈ দিছে 3 টাইপছ কেণ্ডিডেটবোৰৰ মানে 11 তাৰিখে দিব যিহেতু তো অফিচিয়েল নটিচ এইটো আজি প্ৰকাশ পাইছে তো আপোনালোকক মই নটিচটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব তো অফিচিয়েল আপডেটটো এইখিনিয়ে আছিলে তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ